নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আপোনালোকে কেবাটাও খবৰ লাভ কৰিব আজিৰ এইটো ভিডিঅ'ত, তো সম্পূৰ্ণকৈ চাই থাকিব, বহুকেইটা ইনফৰমেশ্যন লাভ কৰিব। তো আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰে ওলাইছে ধনী মানুহবিলাকৰ কাৰণে, মানে যিসকল লোকে নেকি ফ্লাইটত যাত্ৰা কৰে তেওঁলোকৰ কাৰণে ইয়াৰ পাছৰ খবৰটো ওলাইছে। আমাৰ নিচিনা যিবিলাক দুখীয়া মানুহ তেওঁলোকে আৰু ফ্লাইটত উঠাটো বাদে ফ্লাইটৰ ওচৰলৈকে আজিলৈকে গৈ পোৱা নাই। যিসকলৰ পইচা পাতি আছে, যিসকল নেকি ধনী মানুহ তেওঁলোকেহে হয়তো ফ্লাইটত গৈ পাইছে, গতিকে তেওঁলোকৰ কাৰণে প্ৰথমটো খবৰ ওলাইছে। এতিয়া ফ্লাইটৰ টিকটৰ দাম সস্তা হৈছে বুলি খবৰ ওলাইছে। আপোনালোকে এইকেইদিনত ক'ৰবালৈ ট্ৰেভেল কৰিছে নেকি? কমেণ্ট কৰি জনাব ধনীসকলে। যদি ট্ৰেভেল কৰিছে তেনে কমেণ্ট কৰি জনাব যে কিমান টকা পৰ্যন্ত দাম কমিছে ফ্লাইটৰ। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ কৃষকসকলৰ কাৰণে। কৃষকসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে। প্ৰথমটো ধনী মানুহৰ কাৰণে ভাল খবৰ দিলোঁ, দ্বিতীয়টো কৃষকৰ কাৰণে ভাল খবৰ দিলোঁ। তো এইখিনিতে কৃষকৰ কাৰণে দিয়া ভাল খবৰটোৰ বাবে লাইক এটা এতিয়াই ভিডিঅ'টোত কৰি থৈ যাওক। আপুনিও কৃষক নেকি? কমেণ্ট এটা কৰি জনাব। যদি আপুনি এজন কৃষক তেন্তে আপোনাৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে আপোনালোকে যিবিলাক বস্তু খেতি কৰে সেইবিলাক এতিয়া আপোনালোকে অনলাইনত বিক্ৰী কৰিব পাৰিব বুলি জনাইছে। যেনেকৈ নেকি ফ্লিপকাৰ্ট, এমেজনৰ পৰা আমি বস্তু কিনি আনিব পাৰোঁ, যিকোনো বস্তু আমি কিনি আনিব পাৰোঁ, ঠিক তেনেকৈ কৃষকৰ কাৰণে এতিয়া এটা পৰ্টেল মুকলি কৰিব। সেই পৰ্টেলটোত কৃষকে যিকোনো ধৰণৰ বস্তু বিক্ৰী কৰিব পাৰিব আৰু বাহিৰা মানুহবিলাকে সেই বস্তুবিলাক ডাইৰেক্টলি কিনি আনিব পাৰিব কৃষকৰ পৰা। তো এনেকুৱা ধৰণৰ এটা পৰ্টেল মুকলি কৰিব এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। কৃষকে উচিত দাম এতিয়া লাভ কৰিব। এনে যেনিবা কৃষকে 1 কুইণ্টেল ধান বিক্ৰী কৰিবৰ কাৰণে যদি বজাৰত 2000 টকা পায়, তেতিয়া সেই পৰ্টেলটোত হয়তো তেখেতে 2100-2200 টকা পাই যাব পাৰে। তো এনেকুৱা চিষ্টেম হ'ব এতিয়া কৃষকৰ লগত। ধানৰ ক্ষেত্ৰত নহয় বাৰু, ঘেঁহু হৈ গ'ল, মটৰ হৈ গ'ল, যিবিলাক বস্তু নেকি আৰু ট্ৰান্সপৰ্ট কৰিব পাৰে, শুকান জাতীয় বস্তু, তো সেইবিলাকৰ এতিয়াৰে পৰা বিক্ৰী হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা। লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ চৰকাৰে এটা খুবেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। মহাৰাষ্ট্ৰৰ চৰকাৰে এতিয়া এটা সিদ্ধান্ত লৈছে যে মহাৰাষ্ট্ৰৰ এতিয়া যিসকল নেকি চৰকাৰী কৰ্মচাৰী আছে, চৰকাৰী কৰ্মচাৰীসকলক মহাৰাষ্ট্ৰৰ চৰকাৰে এতিয়া যি নেকি OPS ছিষ্টেম আছিলে, মানে অল্ড পেঞ্চন নীতি যিটো আছিলে, সেই নীতি ঘূৰাই দিব বুলি জনাইছে। মানে যিসকল লোকে নেকি চাকৰি কৰি আছে, যিসকলে নেকি আগৰ পৰা চাকৰি কৰি আছে, তেওঁলোকক পেঞ্চন প্ৰদান কৰিব। মাজতে নিয়ম বনাই দিছিলে কেন্দ্ৰ চৰকাৰে যে পেঞ্চন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিলে, নাইকিয়া কৰি দিছিলে। এতিয়া মহাৰাষ্ট্ৰৰ চৰকাৰে পুনৰ আৰম্ভ কৰি দিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে। তেনেকৈ কেইবাখনো ৰাজ্যই বৰ্তমান সময়ত বাৰু মুকলি কৰিছে অল্ড পেঞ্চন নীতি, কিন্তু আমাৰ অসমে এতিয়ালৈকে দিয়া নাই। অসমৰ যিসকল চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে প্ৰতিবাদ কৰি আহিছে যে আমাকো OPS ছিষ্টেম ঘূৰাই লাগে, মানে অল্ড পেঞ্চন নীতি ঘূৰাই লাগে, কিন্তু এতিয়ালৈকে আমাৰ অসমত ঘূৰাই দিয়া নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰটো ভাল খবৰ ওলাইছে যিসকল লোকে নেকি গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ। আপুনি এনে গুগল পে', ফোনপে', পেটিএম এইবিলাকৰ জৰিয়তে এদিনত কিমান টকালৈকে আপোনালোকে অনলাইন ট্ৰানজেকশ্যন কৰি পাইছে, UPI ট্ৰানজেকশ্যন কৰি পাইছে? কমেণ্ট এটা কৰি জনাওকচোন। আপোনালোকৰ বেংকত যিমানেই টকা নাথাকক কিয় এদিনত আপোনালোকে কেৱল 1 লাখ টকাই ট্ৰানজেকশ্যন কৰিব পাৰে। কিন্তু এটা ভাল খবৰ ওলাইছে, অহা 10 তাৰিখৰে পৰা আপোনালোকৰ কাৰণে এটা নতুনকৈ নিয়ম সলনি হ'ব। আপোনালোকে এদিনত 5 লাখ টকা ট্ৰানজেকশ্যন কৰিব পাৰিব বুলি জনাইছে। কিন্তু সব জেগাত নহয়, আপোনালোকৰ যদি মেডিকেলৰ বিল দিব লগা থাকে, তাত মেডিকেলৰ বিলৰ জেগাত আপোনালোকে 5 লাখ ট্ৰান্সফাৰ কৰিব পাৰিব। আপোনালোকৰ ল'ৰা ছোৱালীৰ যদি স্কুলৰ ফিজ দিব লগা থাকে, স্কুলত আপোনালোকে 5 লাখ টকা ট্ৰান্সফাৰ কৰিব পাৰিব UPI পে'মেণ্টৰ জৰিয়তে। তো আগতে কি হৈছিলে, 1 লাখতকৈ বেছি নোৱাৰে, এতিয়া 5 লাখলৈ বৃদ্ধি কৰি দিছে এই দুয়োটা জেগাত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনাৰ বেংকৰ একাউণ্ট আছে নে নাই বাৰু? কমেণ্ট এটা কৰি জনাব। যদি আপোনাৰ বেংকৰ একাউণ্ট আছে, আপোনালোকে বাৰু আপোনালোকৰ বেংকৰ ষ্টেটমেণ্টটো কেতিয়াবা চাইছেনে? আপোনালোকে এটা বছৰৰ বেংকৰ ষ্টেটমেণ্টটো আপোনালোকে চাবচোন, ভালদৰে চাব। তাত আপোনালোকৰ কেইবা টকাও পইচা বেংকে চাৰ্জ হিচাপে কাটি লৈ লয়। আপোনাৰ যদি মিনিমাম বেলেঞ্চ নাথাকে তেতিয়া আপোনালোকৰ পৰা পইচা কাটে। যদি আপোনালোকৰ ধৰি লওক ATM কাৰ্ড থাকে, তো ATM কাৰ্ডৰ বাবদ চাৰ্জ কাটে। আপোনাৰ যদি মোবাইল নম্বৰত SMS আহে, SMS চাৰ্জৰ বাবদ পইচা কাটে। তো বিভিন্ন ধৰণৰ চাৰ্জেছ কাটে বেংকসমূহে। বেছি নাকাটে,
এই ধৰি লওক 50 টকা 60 টকা 20 টকা এনেকৈ আপোনালোকৰ পৰা চাৰ্জেছ কাটে বেংকসমূহে মুঠতে কাটে আৰু চাৰ্জেছ কথাটো কাটে বেংকে আমাৰ পৰা তো এইখিনিতেই এটা ভাল খবৰ ওলাইছে এটা ভাল খবৰ ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ৰিজাৰ্ভ বেংকে কৈছে যে যিবিলাক একাউণ্ট নেকি নিষ্ক্ৰিয় হৈছে মানে যিবিলাক একাউণ্ট নেকি বহুদিন ধৰি ইউজ কৰা নাই তো সেই একাউণ্টবিলাকৰ পৰা এনেকুৱা ধৰণৰ চাৰ্জেছবিলাক কাটিব নোৱাৰিব বেংকসমূহে আৰু তাৰ লগে লগে বেংকসমূহে এতিয়াৰে পৰা কোনোবা এটা একাউণ্ট নিষ্ক্ৰিয় কৰাৰ আগত মানে একাউণ্টটো ডিএক্টিভেট কৰাৰ আগত কাষ্টমাৰক ইমেইলৰ যোগেৰে বা মেছেজৰ যোগেৰে বা কলৰ জৰিয়তে জনাব লাগিব যে আপোনাৰ একাউণ্টটো নিষ্ক্ৰিয় হ'ব গতিকে আপুনি এতিয়াই আহক বেংকলৈ আৰু আপোনাৰ KYC জমা কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো এই খবৰটো মহাৰাষ্ট্ৰৰ পৰাই ওলাইছে তো আপোনালোকক এই কাৰণেই জনাইছো এই খবৰটো এনেকুৱা ধৰণৰ খবৰবিলাক কেতিয়াবা কৰবাত কোৱেশ্যন আকাৰে আহি যায় যাৰ কাৰণে আপোনালোকক জনাইছো খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা মহাৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা ডিজিপি হৈছে এগৰাকী মহিলা ডিজিপি মহাৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে হৈছে আৰু কিমান চনত হৈছে হেতু মনত ৰাখক 2024 চনত তো সেই মহিলাগৰাকীৰ নাম হৈছে ৰচিম শুল্কা তো এই নামটো আপোনালোকে মনত ৰাখি থওক আপোনালোকৰ কাৰণে আপোনালোকক হয়তো কেতিয়াবা চাকৰি বাকৰি কৰোতে মেলোতে বা কেতিয়াবা এক্সাম দিবলৈ যাওঁতে দৰকাৰ হ'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে সুপ্ৰিম কোৰ্টে চৰকাৰী বিষয়াসকলক লৈ এখন SOP জাৰি কৰিছে চৰকাৰী বিষয়াসকলক লৈ সুপ্ৰিম কোৰ্টে কৈছে যে চৰকাৰী বিষয়াসকলক আদালতলৈ মাতি অনাটো বাৰে বাৰে কিবা কাৰণত আদালতলৈ মাতি অনাটো এইটো সংবিধানৰ খিলাফ বুলি কৈছে মানে সংবিধানৰ বিৰোধিতা বুলি কৈছে মানে সংবিধানত কৈছে যে যিসকল নেকি চৰকাৰী অফিচাৰ আছে তেওঁলোকক বাৰে বাৰে কোৰ্টলৈ নিমন্ত্ৰণ কৰিব নোৱাৰিব এইখাৰ কথা মই কোৱা নাই এইখাৰ কথা কৈছে সুপ্ৰিম কোৰ্টে আৰু যাৰ কাৰণে নেকি এখন SOP প্ৰস্তুত কৰি দিছে তো সুপ্ৰিম কোৰ্টে কৈছে যে চৰকাৰী অফিচাৰসকলক কোৰ্টলৈ মাতি তেওঁলোকক বৰ্ণনাম কৰিব নালাগে বুলি জনাইছে তো যিমানবিলাক চৰকাৰী অফিচাৰ আছে তেওঁলোকৰ কাৰণে এইটোটা ভাল খবৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰৰ পৰা আমাৰ অসমৰ এজন উদ্যমী যুৱকে শিৱসাগৰলৈ আনি আছে এখন এয়াৰ ইণ্ডিয়াৰ এৰোপ্লেন অৰিজিনেল মানে সেই ভাল এৰোপ্লেন নহয় যিবিলাক নেকি ধৰি লওক পেলাই থৈ দিয়ে এৰোপ্লেন তেনেকুৱা এখন লৈ আহিছে যিখনত তেখেতে এখন ৰেষ্টুৰেণ্ট বনাব মই আপোনালোকক এই কেইদিন খবৰত প্ৰায়ে জনাই আহিছো তো সেই এৰোপ্লেনখন কি হৈ গৈছিলে আনিব পৰা নাছিলে ৱেষ্ট বেংগলৰ পৰা মানে ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ সেই যিখন নেকি ধৰি লওক ট্ৰাকত আনিছে এৰোপ্লেনখন তো ট্ৰাকৰ সৈতে এৰোপ্লেনৰ উচ্চতা হৈছে 19 ফুট আৰু ৱেষ্ট বেংগলত দুখনমান মানে দলং আছে যিকেইখন দলঙৰ উচ্চতা হৈছে কেৱল 18 ফুট 1 ফুট মানে বেছি হৈ যায় সেই ট্ৰাকখনৰ উচ্চতা যাৰ কাৰণে নেকি পাৰ কৰাব নোৱাৰিছিলে এতিয়া চাওক এখন সামান্য এৰোপ্লেনৰ কাৰণে তো ডাঙৰ এখন ব্ৰিজ কাটি নিদিয়ে তো তাৰ কাৰণে কি সিস্টেম বাৰু লগালে আপোনালোকে জানেনে তাৰ কাৰণে কি কৰিলে ট্ৰাকৰ যিমান নেকি ধৰি লওক পাম আছিলে মানে ট্ৰাকৰ টায়াৰৰ যিমান হাৱা আছিলে সব হাৱা উলিয়াই টায়াৰটো এৰুৱাই দিলে তাৰ পাছত লাহেকৈ লৈ গুচি আহিলে চাওক দিমাগ কেনেকুৱা লগালে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এগৰাকী শিক্ষয়িত্ৰীক এজন লৰাই প্ৰহাৰ কৰিলে নাম হৈছে আতিকুৰ ৰহমান নামৰ এজন যুৱকে এগৰাকী শিক্ষয়িত্ৰীক প্ৰহাৰ কৰিছে চাওকচোন বাৰু আজিকালি মানুহৰ মানসিকতা আমি আগতে যেতিয়া নেকি আমাক পঢ়ুৱা ছাৰ বাইদেউসকলক দেখা পাওঁ তেতিয়া আমি চাইকেল চলাই যদি গৈ থাকোঁ চাইকেলৰ পৰা নামি দিওঁ ছাতিটো যদি লৈ গৈ থাকোঁ ছাতিটো তললৈ কৰি দিওঁ মানে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমি আগতে সন্মান কৰোঁ আৰু আজিকালি আপোনালোকে চাওক ওলোটাই কি কৰিছে মাৰধৰ কৰিছে তো যিখন বিদ্যালয়ত নেকি পঢ়ুৱাবলৈ গৈছিলে সেই বিদ্যালয়খনৰ গাঁওখনতে সেই শিক্ষয়িত্ৰীগৰাকী আছিলে তো সেই শিক্ষয়িত্ৰীগৰাকীৰ যিটো ৰুমত আছিলে বা যিটো ঘৰত আছিলে তাৰ ওচৰৰে আছিলে সেই ল'ৰাজন তো এনেকুৱা ধৰণৰ কিবা বস্তু জাবৰ জোথৰ পেলোৱাক লৈ কি কৰিলে সেই যুৱকজনে শিক্ষয়িত্ৰীগৰাকীক মাৰধৰ কৰিলে আৰু তাৰ পাছত প্ৰশাসন এতিয়া গৰজি উঠিছে যে সেই ল'ৰাজনক গাঁৱৰ মানুহে উলিয়াই দিব লাগিব যদি উলিয়াই নিদিয়ে তেনেহ'লে একশ্যন ল'ব বুলি জনাইছে গাঁৱৰ মানুহে মানে লুকুৱাই ৰাখিছে ল'ৰাজনক উলিয়াই দিবলৈ কৈছে চাওকচোন বাৰু এনেকুৱা কামবিলাক কৰিব লাগে নে কিয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দেৰগাঁৱৰ পৰা দেৰগাঁৱত সিদিনাখন যি নেকি এক্সিডেণ্ট হ'ল এক্সিডেণ্টে মানুহৰ মনত এটা বেয়া প্ৰভাৱ সৃষ্টি কৰি আছে মানুহৰ মনত এটা শোকৰ প্ৰভাৱ পেলাই আছে সেই শোকৰ মাজতে আকৌ এটা খবৰ ওলাইছে দেৰগাঁৱত বোলে আকৌ হেনো ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ হয় বুলি জনাইছে মানুহৰ বাৰু একো হোৱা নাই ততাতৈয়াকৈ সেই যুৱক কেইজনক হস্পিটেলত ভৰ্তি কৰাই আকৌ ঘৰলৈ পঠোৱা হয় তেওঁলোক সুস্থ আছিলে বাইকত থকা ব্যক্তি কেইজন
কিন্তু তাৰ পাছত তেওঁলোকৰ অৱস্থা আকৌ বেয়া হয় বুলি জনাইছে যাৰ পৰিপ্ৰেক্ষিতত সেই যুৱক কেইজনক বা সেই বাইকত থকা মানুহ কেইজনক পুনৰ হস্পিটেলত ভৰ্তি কৰোৱা হয় বুলি জনাইছে চাওকচোন সেইদিনাখন এক্সিডেণ্টত এনেকুৱা হৈ গৈছেহে আকৌ এক্সিডেণ্ট দেৰগাঁৱত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তেজপুৰ ঢেকিয়াজুলিৰ পৰা তেজপুৰ ঢেকিয়াজুলিৰ আৰক্ষীৰ চকুত পৰি গ'ল এজন বাছ ড্ৰাইভাৰ যিজন বাছ ড্ৰাইভাৰে নেকি মদ খাই আছে এতিয়া চাওক আপোনালোকে হয়তো ক'ব যে বাছ ড্ৰাইভাৰে মদ খাই গাড়ী চলোৱাটো নৰ্মেল কথা প্ৰায়বিলাক বাছ চালকেই গাড়ী চলোৱাৰ সময়ত মদ খায় আৰু বৰ্তমান সময়ত আমাৰ অসমত সেইটো বন্ধ আছে মদ খাই গাড়ী চলাব নোৱাৰে কিন্তু তাৰ পাছতো একাংশ লোকে মদ খাই গাড়ী চলায় সেইটো কোনো সাধাৰণ কথা নহয় সেইটো নৰ্মেল কথা কিন্তু আপোনালোকক খবৰত কিয় জনাইছোঁ খবৰত আপোনালোকক এই কাৰণেই জনাইছোঁ কণ শিশু আছিলে সেই বাছখন আৰু সেই বাছখন আছিলে কোনোবা এখন বিদ্যালয়ৰ শিক্ষামূলক ভ্ৰমণৰ কণ ল'ৰা ছোৱালী গতিকে আপোনালোক মাক দেউতাক বা যিখন বিদ্যালয়ে নেকি তেনেকুৱা ধৰণৰ শিক্ষামূলক ভ্ৰমণ উলিয়ায় তেওঁলোকে অকণমান চোৱাটো দৰকাৰ যে আমি যিজন ড্ৰাইভাৰক লৈ গৈছোঁ সেই ড্ৰাইভাৰজনে যাতে এনেকুৱা ধৰণৰ কাম কাজবিলাকত লিপ্ত নহয় মদ জাতীয় বস্তু যাতে সেই ড্ৰাইভাৰজনে সেৱন নকৰে তাৰ প্ৰতি তেওঁলোকে দায়িত্ব ল'ব লাগে যদি কেনেবাকৈ আহি মদৰ নিচাত ক'ৰবাত পাল্টা খুৱাই দিয়ে কাৰোবাক যদি লগাই দিয়ে সেই কণমানি ল'ৰা ছোৱালীবিলাকৰ কি হ'ব গতিকে যিবিলাকে এনেকুৱা ধৰণৰ পিকনিক পাৰ্টিবিলাক উলিয়ায় বা যোনে নেকি ধৰি লওক আপোনাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকক লৈ যায় মাক দেউতাকে হ'লেও অকণমান চকু দিব লাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এখন গাঁৱৰ এক দুখ লগা ছবি আমাৰ অসম চৰকাৰেতো কৈছে যে আমাৰ অসমৰ প্ৰত্যেকজন মানুহ এতিয়া উন্নয়নৰ ফালে গতি কৰিছে আৰু তাৰ লগে লগে ভাৰত চৰকাৰেতো কৈছেই যে এতিয়া দেশৰ অৰ্থনীতি উন্নতি হৈছে দেশত এতিয়া দুখীয়া মানুহৰ সংখ্যা কমিছে বা দুখীয়া মানুহৰ সংখ্যা নাই বুলি কৈছে কিন্তু বন্ধু বান্ধৱীসকল এতিয়াও আমাৰ অসমৰ কিছু গাঁৱৰ এনেকুৱা কিছুমান মানুহ আছে যিবিলাক মানুহে নেকি এটুপি ভাল খোৱা পানীৰ কাৰণে হাহাকাৰ কৰি ফুৰিছে তো বন্ধু বান্ধৱীসকল যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছে যিটো ভিডিঅ' টাইম 8ত প্ৰচাৰ কৰা হৈছে দেখা পাইছোঁ যে তেওঁলোকে কেনেকৈ এটা সৰু নলাৰ পৰা গোটেই গাঁৱৰ মানুহবিলাকে পানী খাই তাৰ পৰা পানী ঘৰলৈ কঢ়িয়াই নিছে খোৱা পানীৰ মানে ইমানেই অভাৱ সেই গাঁওখনত এতিয়ালৈকে চৰকাৰী যি জল জীৱন আঁচনি সেই আঁচনিও বোলে ঢুকি পোৱাগৈ নাই বুলি জনাইছে তো আপোনালোকৰ তাতে বাৰু বৰ্তমান সময়ত জল জীৱন আঁচনিৰ পানী পায় নে নাপায় কমেণ্ট কৰি জনাব আমাৰ ইয়াতে কিন্তু এতিয়ালৈকে হোৱা নাই বনি আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা আপুনি যদি গুৱাহাটী মহানগৰীত থাকে তেন্তে আপোনালোকে এতিয়া খোৱা পানীৰ কাৰণে এপ্লাই কৰিব পাৰে আপোনালোকে চৰকাৰী খোৱা পানীৰ কাৰণে এপ্লাই কৰিব পাৰে গুৱাহাটীত যিসকলে থাকে তেওঁলোকে বুজি পায় যে এটুপি ভাল খোৱা পানীৰ সুবিধা পাবৰ কাৰণে কিমান কষ্ট তো গুৱাহাটীবাসী আপোনালোকৰ কাৰণে ভাল খবৰ ওলাইছে তো আপোনালোকে www.gmdwsb.in এই ৱেবছাইটটোত গৈ এপ্লাই কৰক আপোনালোকেও ঘৰত খোৱা পানীৰ ব্যৱস্থা কৰিব পাৰিব পাইপলাইনৰ জৰিয়তে খোৱা পানী ল'ব পাৰিব আপোনাৰ ঘৰত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে হাতত মাত্ৰ 2 দিন সময় আছে আপোনালোকৰ বাৰু আছে না নাই ভোটাৰ কাৰ্ড যদি আপোনাৰ ভোটাৰ কাৰ্ড এতিয়ালৈকে এপ্লাই কৰা নাই আপোনাৰ ভোটাৰ কাৰ্ডৰ যদি কিবা নাম বিসংগতি আছে তেন্তে 2 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আজি আছে সময় আৰু কালিলৈ আছে আজি আৰু কালিৰ ভিতৰত আপোনালোকৰ ভোটাৰ কাৰ্ডৰ কিবা যদি ভুল হৈ আছে ঠিক কৰি লওক যদি নতুনকৈ এপ্লাই কৰিব লগা আছে সেইটো এপ্লাই কৰি লওক নহলে কিন্তু আকৌ বহু দিনলৈ নাপাব কিয়নো নিৰ্বাচনৰ আগে পুনৰ ভোটাৰ কাৰ্ড মানুহক প্ৰদান কৰিব যাৰ কিবা ভুল হৈ আছে তেওঁলোকক শুধৰণি কৰি দিব গতিকে 2 দিন সময় আছে আপোনালোকৰ হাতত এতিয়াই যাওক আপোনালোকে NVFCৰ অফিচিয়েল ৱেবছাইটত আৰু তাত গৈ আপোনালোকে এপ্লাই কৰক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাঞ্জাবৰ পৰা পাঞ্জাবৰ এজন DSPক এজন ৰিক্সা চালকে গুলিয়াই হত্যা কৰিলে ঘটনাটো হৈছিলে কি ঘটনাটো হৈছে যে সেই যিজন নেকি DSP আছিলে তেখেত বোলে নিচাসক্ত আছিলে মানে মদ খাই আছিলে মদ খাই এজন ৰিক্সা চালকক বোলে দম দিছিলে আৰু ৰিক্সা চালকজনৰ উঠি গ'ল খং কাৰণ দিনটো ইমান কষ্ট কৰি থাকে তাৰ ওপৰতে আহি যদি কোনোবাই দম দিয়ে অকমান খং উঠি গ'ল চাগে তেখেতৰ তো পাঞ্জাবৰ সেই ৰিক্সা চালকজনে কি কৰিলে যিজন DSP আছিলে DSP জনৰ যি সাৰ্ভিস ৰিভলভাৰ আছিলে মানে যেটো বন্দুক আছিলে সেই বন্দুকটোকে লৈ DSP জনক গুলিয়াই দিলে বুলি খবৰ ওলাইছে আজিকালি সিস্টেম বা আজিকালি মানুহবিলাকৰ মনবিলাক ঠিক এনেকুৱা ধৰণৰ হৈ গৈছে কাৰোবাক না মাৰিবলৈ ভয় কৰে না কাৰোবাক কাটিবলৈ ভয় কৰে সিদ্ধা বন্দুক গুলিয়াই দিলে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দেৰগাঁৱত যি নেকি সিদিনাখন এটা এক্সিডেণ্ট হৈছিলে
তো দেৰগাঁৱৰ সেই এক্সিডেণ্টত যিসকল বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ যিসকলৰ নেকি মৃত্যু হ'ল তেওঁলোকটো মৃত্যুৱে হ'ল আৰু তেওঁলোককটো আৰু দুনাই বচাই আনিব নোৱাৰে কিন্তু যিসকল নেকি বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে মানে যিসকল লোক নেকি বৰ্তমান সময়ত হস্পিটেলত ভৰ্তি আছে তেওঁলোকৰ চিকিৎসাৰ বাবে যিমান টকা খৰচা হয় অসম চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰিছে যিমান লোক নেকি তাতে বৰ্তমান গুৱাহাটী মেডিকেল কলেজত আছে যিসকল লোক নেকি চিকিৎসাধীন হৈ আছে তো তেওঁলোকক অসম চৰকাৰে এতিয়া সম্পূৰ্ণ খৰচ দিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই খবৰটো আপোনালোকৰ কাৰণে বহুতেই উপযোগী আৰু আপোনালোকে এই খবৰটো জানি থোৱাটো উচিত আপোনালোকৰ লগত এই ঘটনাটো নহলেও কেতিয়াবা নহয় কেতিয়াবা কাৰোবাৰ লগত এই ঘটনাটো হ'ব পাৰে য'ত আপোনালোকে মাত মাতিব পাৰিব এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম বনাই দিছে কেতিয়াবা যদি কাৰোবাক তেজৰ প্ৰয়োজন হয় কাৰোবাক যদি কেতিয়াবা তেজৰ প্ৰয়োজন হয় তেনে তেজৰ বদলি তেজ ব্লাড বেংকত বা তেজৰ বদলি তেজ হস্পিটেলত নিদিলেও হ'ব বুলি জনাইছে যদি আপোনালোকে তেজ আগতে কি হয় আপোনালোকে যদি তেজৰ বদলি তেজ দিব নোৱাৰে তেন্তে পইচা দিব লাগে ব্লাড বেংকক তেতিয়াহে আপোনালোকে তেজ ল'ব পাৰে কিন্তু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে এতিয়াৰে পৰা তেনেকুৱা ধৰণৰ কৰাৰ প্ৰয়োজন নাই আপোনালোকে কেৱল এটা প্ৰসেসিং ফিজ দিলেই হ'ব যেটো প্ৰসেসিং ফিজৰ মাসুল হ'ব 250 টকাৰ পৰা 550 টকা 1550 টকা এটা প্ৰসেসিং ফিজ ল'ব আৰু তাৰ বিনিময়ত আপোনালোকে বিনামূলীয়াকৈ তেজ আনিব পাৰিব আৰু তেজ দিব পাৰিব ইয়া সৰকাৰি হস্পিটেল হওক বা বেসৰকাৰি হস্পিটেল হওক বা ব্লাড বেংকেই নহওক কিয় যতেই নহওক আপোনালোকে ব্লাড এতিয়াৰে পৰা বিনামূল্যে আনিব পাৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আপোনালোকৰ কাৰণে প্ৰয়োজনীয় আপোনালোকে জানি থক আজিকালি যেতিয়াই নেকি কিবা মেজৰ এটা কেছ হৈ যায় বা মেজৰ বুলি ক'বলৈ জনাই যেতিয়াই নেকি কোনো এটা বাচ্চা জন্ম হয় জন্ম হোৱাৰ পাছত কিছুমান প্ৰাইভেট হস্পিটেল আছে যিবিলাকে নেকি অকনমান পইচাৰ লালসাত আইসিইউত লৰা ছোৱালী বিলাকক ভৰাই দিয়ে বা কিবা যদি পেশেন্টটো যায় পেশেন্ট সকলৰ পৰা পইচা লোৱাৰ আশাত ধৰিলক আইসিইউত ভৰাই দিয়ে আমাৰ অসমত নহলেও বাহিৰত হয় এনেকুৱা ধৰণৰ ঘটনা বাহিৰতটো বিৰাটেই হয় এনেকুৱা ধৰণৰ ঘটনা আমাৰ অসমত নহব পাৰে কিন্তু অসমৰ বাহিৰত এনেকুৱা ধৰণৰ ঘটনাবিলাক হয় এতিয়া কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনাইছে যে এতিয়াৰে পৰা কোনোবা এখন হস্পিটেলে যেতিয়া নেকি কোনো এজন ৰোগীক আইসিইউত ভৰাই তাৰ আগত যি নেকি গাৰ্জেন থাকিব গাৰ্জেনৰ লগত কথা বতৰা পাতিব লাগিব যে আইসিইউত ভৰাম নে নভৰাম আৰু আইসিইউত একেবাৰে লাষ্ট পৰ্যায়তহে ভৰাবলৈ কৈছে মানে যেতিয়া নেকি কোনো ধৰণৰ অপচন নাই তেতিয়াহে ভৰাবলৈ কৈছে তাৰ আগত বিভিন্ন ধৰণৰ এতিয়াৰে পৰা বেড থাকিব বুলি জনাইছে যে বলে এইটো পৰ্যায়ৰ কাৰণে এইখন বেড হেইটো পৰ্যায়ৰ কাৰণে সেইখন বেড হেইটো পৰ্যায়ৰ কাৰণে এইখন বেড তো এনেকুৱা ধৰণৰ বেড থাকিব আইসিইউ পৰিৱৰ্তে বেডলৈ নিবৰ কাৰণে জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে এইটোটা খুবেই প্ৰয়োজনীয় ইনফৰমেশন মনত ৰাখিব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে ৰনোজ পেগু ডাঙৰীয়াৰ ওপৰত আমাৰ অসমৰ বৰ্তমানৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ নামত কোনোবাই বোলে ফেক একাউণ্ট খুলিছে আৰু এইখাৰ কথা জনাইছে স্বয়ং ৰনোজ পেগু ডাঙৰীয়াই যোৱাকালি তেখেতৰ ফেসবুকৰ জৰিয়তে তেখেতে জনাইছে যে তেখেতৰ নামত এতিয়া কোনোবাই ভুৱাকৈ ফেসবুক একাউণ্ট খুলিছে আৰু সেই ফেসবুক একাউণ্টৰ জৰিয়তে মানুহ যিবিলাক নেকি চৰকাৰী টিচাৰ আছে বা চৰকাৰী যিসকল চৰকাৰী চাকৰিয়াল শিক্ষক আছে তেওঁলোকক কি কৰিছে কৰবালৈ ট্ৰান্সফাৰ দিয়াৰ কথা মেছেজৰ জৰিয়তে জনাইছে আৰু নম্বৰ বিচাৰিছে শিক্ষক বিলাকৰ তো বন্ধু বান্ধৱীসকল আপোনালোকে পৰাপক্ষত আপোনালোক যদি এজন শিক্ষক আপোনালৈও যদি ৰনোজ পেগু ডাঙৰীয়াৰ ফেসবুকৰ মেছেজ আহে আপোনালোকে ৰিপ্লাই কেতিয়াও নিদিব কাৰণ ৰনোজ পেগু ডাঙৰীয়া এজন তেখেতে হৈছে শিক্ষামন্ত্ৰী এজন শিক্ষামন্ত্ৰীয়ে থৰি না আপোনালৈ ফেসবুকত মেছেজ কৰিব তেখেতৰ ওচৰত চাগে ইমান টাইমে নাই আপোনালৈ যে মেছেজ কৰিব আপোনাৰ লগত কথা পাতিব যদি আপোনাৰ লগত কথা পাতিব লগা থাকে তেখেতৰ পিএ কথা পাতিব বা বিভাগীয় মানুহে কথা পাতিব গতিকে আপোনালোকক যদি তেনেকুৱা কোনোবাই মেছেজ দিয়ে আপোনালোকে ভুল গুয়াকৈ মোবাইল নাম্বাৰ দি নিদিব পিছত আপোনালোকক ব্লেকমেইলিং কৰিব পইচা খুজিব কিবা কৰিব গতিকে এইবিলাকৰ পৰা অকমান সাৱধানে থাকিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাইলো বিদায় মাগিছো ধন্যবাদ জয় অসম